দীৰ্ঘদিন ধৰি ঢকুৱাখানাৰ ঘিলামৰা বিভিন্ন অঞ্চলত ছাগলী আৰু গৰু চোৰৰ তাণ্ডৱত অতিষ্ঠ হৈ পৰিছিল সৰ্বসাধাৰণ। অৱশেষত ঘিলামৰা ফুচকৰা গাঁৱত গভাইত চোৰ দুটাই গৰু চুৰ কৰি আনি থকা অৱস্থাত ঘিলামৰা ফুচকৰা গাঁৱৰ ৰাইজে চোৰ দুটা হাতে লোতে ধৰা পেলায়। ৰাইজে ঘিলামৰা আৰক্ষীক গতাই দিয়া চোৰ দুটা শকপৰা বলাহীৰ পৰেশ গগৈ আৰু মহন্ত ভদ্ৰ বুলি জানিব পৰা গৈছে। গভাইত চোৰ কেইটাই কিছুদিন পূৰ্বেও ফুকন গাঁও, চাকুলি গাঁও আৰু শকপৰা বলাহীৰ বহু লোকৰ ছাগলী আৰু গৰু চুৰ কৰিছিল। ঢকুৱাখানাৰ পৰা লিখন গগৈ ৰিপৰ্ট, এনি ভাৰত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।